সুনামিৰ সৃষ্টি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ শুল্ক বোমাই ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰাই একাংশ দেশৰ বিৰুদ্ধে শুল্ক নীতিৰ কথা কৈ অহা ট্ৰাম্পে অৱশেষত বুধবাৰে ঘোষণা কৰিছিল আমেৰিকাৰ মুক্তি দিৱস হিচাপে ঘোষণা কৰি শুল্ক নীতিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল আৰু সমান্তৰালকৈ কেইবাখনো দেশৰ বিৰুদ্ধে বিশেষকৈ ডাৰ্টি 15 বুলি কৈ অহা প্ৰায় 15খনকৈ দেশৰ বিৰুদ্ধে শুল্ক নীতিৰ কথা ঘোষণা কৰিছে আৰু তাৰ মাজত ভাৰতৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব শুল্ক নীতিক লৈ ইয়াকে লৈ ব্যাপক জল্পনা কল্পনা চলি থকাৰ সময়তে বন্ধু ভাৰতৰ বিৰুদ্ধে পণ্য সামগ্ৰীত 26% শুল্ক আৰোপ কৰিলে ডোনাল্ড ট্ৰাম্পে একে সময়তে এছিয়াৰ সুপাৰ পাৱাৰ চীনৰ বিৰুদ্ধে 34% শুল্ক আৰোপ কৰি চীনৰ বিৰুদ্ধে এক প্ৰকাৰ বাণিজ্য যুদ্ধ আকৌ এবাৰ ঘোষণা কৰিলে আনুষ্ঠানিকভাৱে ডোনাল্ড ট্ৰাম্পৰ এই শুল্ক নীতিক লৈ ব্যাপক চৰ্চা চলি থকাৰ সময়তে আন এটা খবৰে সংবাদ শিৰোনাম দখল কৰিছে আৰু হিয়া হ'ল যে সেই কেৱল ডাৰ্টি 15 নহয় 15খন সেই বিশেষ দেশেই নহয় পেঙ্গুইনৰ পৰাও শুল্ক আদায় কৰিব ট্ৰাম্পে হয় আপুনি ঠিকই শুনিছে পেঙ্গুইনৰ পৰাও শুল্ক আদায় কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কিন্তু কেনেকৈ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় শুল্ক বোমা ডোনাল্ড ট্ৰাম্পৰ শুল্ক বোমা যি সময়ত ভাৰতৰ বিৰুদ্ধে সমশুল্ক আৰোপৰ হুংকাৰ দি আহিছিল চীনৰ বিৰুদ্ধে বাণিজ্য যুদ্ধ ঘোষণা কৰিছিল কানাডা মেক্সিকোৰ বিৰুদ্ধে বাণিজ্য যুদ্ধ ঘোষণা কৰিছিল ট্ৰাম্পে আৰু অৱশেষত বন্ধু ভাৰতৰ ওপৰত 26% কৰ আৰোপ কৰিলে শুল্ক প্ৰতিশুল্ক 26% আৰোপ কৰিলে যত নেকি 100% শুল্ক আৰোপৰ কথা কৈ আহিছিল বন্ধু হিচাপে উল্লেখ কৰিলে ডোনাল্ড ট্ৰাম্পে যি বিবৃতি প্ৰদান কৰিছিল এই শুল্ক আৰোপৰ সময়ছোৱাত বুধবাৰৰ দিনটোত ভাৰতক বন্ধু হিচাপে অভিহিত কৰিলে আৰু সেই মৰ্মে 26% শুল্ক আৰোপ কৰিলে ভাৰতৰ ওপৰত একে সময়তে আমি পুনৰ জনাইছো ভাৰতৰ প্ৰতিবেশী আৰু এছিয়াৰ সুপাৰ পাৱাৰ হিচাপে পৰিচিত চীনৰ ওপৰত 34% আন এক প্ৰতিবেশী বাংলাদেশীৰ ওপৰত 37% এছিয়াৰে অন্যতম উন্নত দেশ থাইলেণ্ডৰ ওপৰত 36% আৰু লগতে পূৰ্বৰ শত্ৰু ভিয়েটনামৰ ওপৰত আশ্চৰ্যকৰভাৱে অবিশ্বাস্যভাৱে 46% শুল্ক প্ৰতিশুল্ক আৰোপ কৰি ট্ৰাম্পে বাণিজ্য যুদ্ধ ঘোষণা কৰিছে আৰু আমেৰিকাৰ অৰ্থনীতিকে ধৰি সমগ্ৰ বিশ্বৰ অৰ্থনীতি থৰক বৰক হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ এই শুল্ক বোমাৰ লগে লগে এইবাৰ আহিছো আমাৰ প্ৰসংগলৈ যে শুল্ক নীতি ঘোষণা কৰা ডাৰ্টি 15ৰ বিৰুদ্ধে শুল্ক নীতি ঘোষণা কৰা ডোনাল্ড ট্ৰাম্পে বাদ দিয়া নাই পেঙ্গুইনকো পেঙ্গুইনৰ পৰা শুল্ক আদায় কৰিব ডোনাল্ড ট্ৰাম্পে পেঙ্গুইনকো শুল্কৰ পৰা যেন ৰেহাই নিদিব ডোনাল্ড ট্ৰাম্পে আৰু এই বাতৰিয়ে এই মুহূৰ্তত সংবাদ শিৰোনাম দখল কৰিছে একেদৰে আমি জনাইছো যে আমেৰিকাৰ এই শুল্ক বোমাক লৈ বিশ্বৰ অৰ্থনীতি থৰক বৰক হৈ পৰিছে অৰ্থনীতিত সুনামিৰ সৃষ্টি হৈছে বাণিজ্যিক সুনামিৰ সৃষ্টি হৈছে আৰু তেনে সময়তে এই গুৰুত্বপূৰ্ণ খবৰ যে সংবাদ শিৰোনাম দখল কৰিছে এই খবৰটিয়ে যত নেকি ট্ৰাম্পে পেঙ্গুইনৰ ওপৰতো মানুহ নথকা দ্বীপৰ ওপৰতো শুল্ক আৰোপ কৰাৰ দৰে খবৰে সংবাদ শিৰোনাম দখল কৰিছে যত নেকি 10% শুল্ক আৰোপ কৰা হৈছে যত মানুহেই নাই যত এজন মানুহো নাই সেই মানুহ নথকা স্থানত যত কেৱল পেঙ্গুইন আছে সেই পেঙ্গুইন থকা স্থানত 10% কৈ শুল্ক আৰোপ কৰিছে ডোনাল্ড ট্ৰাম্পে অৰ্থাৎ পেঙ্গুইনৰ পৰা শুল্ক আদায় কৰিব নেকি ট্ৰাম্পে সেই প্ৰশ্ন উত্থাপন কৰা হৈছে ডোনাল্ড ট্ৰাম্পক আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে যোৱা 2 এপ্ৰিলত আমি উল্লেখ কৰিছো ইতিমধ্যে ভাৰত চীনকে ধৰি বিশ্বৰ 60খনৰো অধিক দেশৰ ওপৰত প্ৰত্যুত্তৰমূলক শুল্ক আৰোপ কৰিছে আমি পুনৰ জনাইছো চীনৰ ওপৰত সৰ্বাধিক 34% শুল্ক আৰোপ কৰা হৈছে ভাৰতৰ ওপৰত লগোৱা হৈছে 26%ৰ প্ৰতিশুল্ক কিন্তু এইবোৰৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এণ্টাৰ্কটিকাৰ সমীপৰ অষ্ট্ৰেলিয়াৰ এনে এটা দ্বীপৰ ওপৰতো 10% শুল্ক আৰোপ কৰিছে যিটো দ্বীপত এজন মানুহো নাই যত কোনো মানুহেই নাথাকে মানুহৰ বসতিস্থলেই নহয় কেৱল পেঙ্গুইনৰ বসতিস্থল ইয়াত কেৱল বৰফ আৰু পেঙ্গুইন আছে এই দ্বীপটোত অষ্ট্ৰেলিয়া চৰকাৰৰ অধীনস্থ এয়া হৈছে হাৰ্ড দ্বীপ আৰু
মেকডোনাল্ড দ্বীপক পৃথিৱীৰ আটাইতকৈ নিৰ্জন দ্বীপ হিচাপে জনা যায় আৰু সেই নিৰ্জন দ্বীপটোতে অষ্ট্ৰেলিয়াৰ পাৰ্থ চহৰৰ পৰা নাৱেৰে প্ৰায় এপষেক যাত্ৰা কৰিলেহে এই দ্বীপটোত উপস্থিত হ'ব পৰা যায় আৰু তাতোকৈ ডাঙৰ কথা হ'ল যে বিগত 10 বছৰৰো অধিক সময় ধৰি এই দ্বীপটোলৈ কোনো মানুহেই যোৱা নাই কিন্তু আশ্চৰ্যকৰভাৱে কোনো মানুহ নোযোৱা দ্বীপটোলৈ কোনো মানুহ নথকা দ্বীপটোত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মানৱবিহীন হাৰ্ড দ্বীপ আৰু মেকডোনাল্ড দ্বীপত 10% শুল্ক আৰোপ লগোৱাত এতিয়া অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি আলবানিজে তীব্ৰ সমালোচনা কৰিছে ট্ৰাম্পৰ এই শুল্ক নীতিক আৰু এন্থনি আলবানিজে সমালোচনা কৰি কৈছে যে এই পৃথিৱীত ট্ৰাম্পৰ পৰা কোনো সুৰক্ষিত নহয় ট্ৰাম্পক কঠোৰ সমালোচনা কৰি এন্থনি আলবানিজে কৈছে যে এই পৃথিৱীত ট্ৰাম্পৰ পৰা কোনো সুৰক্ষিত নহয় আৰু লগতে তেওঁ ট্ৰাম্পক প্ৰশ্ন কৰিছে যে 10% শুল্ক দ্বীপৰ পেঙ্গুইনসকলে দিব লাগিব নেকি ইটিকিং সূচকভাৱে এই সমালোচনা কৰিছে এই প্ৰশ্ন কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকী এন্থনি আলবানিজে ট্ৰাম্পলৈ এই প্ৰশ্ন উত্থাপন কৰিছে যে মানুহ নথকা দ্বীপটোত কেৱল পেঙ্গুইন আছে আৰু সেই পেঙ্গুইনসকলে যি 10% শুল্ক আৰোপ কৰিছে সেই 10% পেঙ্গুইনে দিব নেকি বুলি প্ৰশ্ন কৰিছে ডোনাল্ড ট্ৰাম্পক আৰু এতিয়া এই খবৰে বিশেষভাৱে চৰ্চা লাভ কৰিছে কাৰণ বাণিজ্য যুদ্ধ ইতিমধ্যে আনুষ্ঠানিকভাৱে আৰম্ভ হৈ গৈছে ট্ৰাম্পৰ এই প্ৰতিশুল্ক আৰোপ কৰাৰ লগে লগে কেইবাটাও নীতি ইয়াত বিবেচনা কৰা হৈছে ট্ৰাম্পৰ এই শুল্ক আৰোপৰ ক্ষেত্ৰত ট্ৰাম্পে যিসমূহ দেশক আটাইতকৈ শত্ৰু দেশ বুলি বিবেচনা কৰি আহিছে সেই শত্ৰু দেশসমূহৰ প্ৰতি নীতি তেওঁ সলনি কৰিছে একে সময়তে ভাৰতৰ বিৰুদ্ধেও এনে ধৰণৰ পদক্ষেপ যি নেকি ডাৰ্টি 15 আমেৰিকাৰ শত্ৰু দেশ হিচাপে পৰিচিত সেই ডাৰ্টি 15ত সোমাব নেকি ভাৰত ইয়াকে লৈ জল্পনা কল্পনা চলি আছিল যদিও যেতিয়া 2 এপ্ৰিলত বিবৃতি প্ৰদান কৰিছিল শুল্ক নীতি ঘোষণা কৰিছিল তেতিয়া মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতক বন্ধু হিচাপে ঘোষণা কৰিছিল নৰেন্দ্ৰ মোদীৰ কথা উল্লেখ কৰিছিল মোদীক তেওঁ বন্ধু হিচাপে উল্লেখ কৰিছিল গতিকে ভাৰতৰ সামগ্ৰীৰ ওপৰত যি শুল্ক আৰোপ কৰা হৈছে একেদৰে ভাৰতে আমেৰিকাৰ পণ্যৰ ওপৰত যি পৰিমাণৰ শুল্ক আৰোপ কৰিছে এই পৰিমাণৰ শুল্ক বিবেচনা কৰিব বুলি ভাৰত চৰকাৰৰ তৰফৰ পৰাও ইতিমধ্যে আমেৰিকাক আশ্বাস দিয়া হৈছিল গতিকে সময়ত দেখা যাব ভাৰতে কি কৰে সেই কথাও ট্ৰাম্পে উল্লেখ কৰিছে আৰু সেইবাবে প্ৰথম অৱস্থাত ভাৰতৰ ওপৰত 26% শুল্ক আৰোপ কৰে ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে কানাডাত হাহাকাৰ লাগিছে কানাডাৰ অৰ্থনীতিত হাহাকাৰ লাগিছে কানাডাৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে এই সম্পৰ্কত আলোচনা কৰাৰ বাবে তৎপৰতা গ্ৰহণ কৰিছে একে সময়তে ইউৰোপীয় ইউনিয়নসমূহৰ দেশসমূহৰ মাজতো এক প্ৰকাৰ হাহাকাৰ লাগিছে য'ত নেকি ইউৰোপীয় দেশসমূহৰ সহযোগী দেশসমূহে নিজাববীয়াকৈ এই সমস্যাৰ পৰা কেনেদৰে মোকাবিলা কৰিব পাৰি এই সংকট কেনেদৰে দূৰ কৰিব পাৰি তেনেদৰে নিজাববীয়াকৈ বৰ্তমান প্ৰচেষ্টা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ইউৰোপৰ সহযোগী ৰাষ্ট্ৰসমূহে এই সংকটৰ পৰিত্ৰাণৰ উপায় নিজে চিন্তা কৰিছে আৰু সমগ্ৰ বিশ্বই এই মুহূৰ্তত ট্ৰাম্পৰ এই শুল্ক বোমাক লৈ সমালোচনা কৰিছে আৰু ইয়াৰ লগে লগে বিশ্বজুৰি এক অভূতপূৰ্ব বাণিজ্য যুদ্ধৰ সূচনা হৈছে আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ প্ৰথমে আমেৰিকাৰ ওপৰতে পৰিছে হুৰাহুৰে শ্বেয়াৰ বজাৰত খহনীয়া দেখিবলৈ পোৱা হৈছে আমেৰিকাৰ অৰ্থনীতিত ব্যাপক খহনীয়া দেখিবলৈ পোৱা হৈছে ট্ৰাম্পৰ এই শুল্ক নীতিক কেন্দ্ৰ কৰি গতিকে এই সমস্যাৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি বাকি দেশসমূহে বৰ্তমান চিন্তা চৰ্চা কৰি আছে মুঠৰ ওপৰত থৰক বৰক বিশ্বৰ অৰ্থনীতি ট্ৰাম্পৰ এই শুল্ক বোমাক কেন্দ্ৰ কৰি বাণিজ্যিক সুনামি অৰ্থনীতিত সুনামি বৰ্তমান তীব্ৰ গতিত বলিছে শুল্ক বোমাক কেন্দ্ৰ কৰি আৰু তাৰ মাজতে ট্ৰাম্পৰ এনে ধৰণৰ হঠকাৰী নীতি য'ত নেকি অষ্ট্ৰেলিয়াৰ চৰকাৰৰ অধীনস্থ এটা বিশেষ দ্বীপ পাৰ্থদ্বীপ আৰু সমান্তৰালকৈ পৃথিৱীৰ আটাইতকৈ নিৰ্জন দ্বীপ হিচাপে জনা যায় পাৰ্থ চহৰৰ পৰা নাৱেৰে এপষেক যাত্ৰা কৰিলে পোৱা যায় অষ্ট্ৰেলিয়া চৰকাৰৰ অধীনস্থ হাৰ্ড দ্বীপ আৰু মেকডোনাল্ড দ্বীপৰ ওপৰত 10% শুল্ক আৰোপ কৰিছে কিন্তু তাত কোনো মানুহ নাই 10 বছৰ ধৰি কোনো যোৱা নাই সেই দ্বীপটোৰ ওপৰত 10% শুল্ক আৰোপেৰে সমালোচনাৰ পাত্ৰ হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প প্ৰিয় দৰ্শক আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই শুল্ক নীতিক লৈ কি ভাবে জনাওক আপোনাৰ মতামত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ